হেল্ল' এভৰিৱান, মই তোমালোকৰ লগত আজি এটা নতুন কনচেপ্ট লৈ আহিছোঁ। তোমালোকে চাই যাবা এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি কেনেকৈ কৰি। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ কনচেপ্ট 18। টু ভেছেল A and B contain mixture of milk and water in 4:1 and 9:11 respectively. They are mixed in the ratio of 3:2. Find the ratio of milk and water in resulting mixture. Okay. কুৱেশ্যনটোত কি কৈছে, দুটা পাত্ৰ A আৰু Bত ক্ৰমে গাখীৰ আৰু পানীৰ মিশ্ৰণ। দুটা পাত্ৰ আছে, ধৰা হ'ল এয়া এটা পাত্ৰ আছে, এয়া এটা পাত্ৰ, ইয়াত গাখীৰ আৰু পানীৰ মিশ্ৰণ। প্ৰথমটোত 4:1 আছে আৰু দ্বিতীয়টোত 9:11 আছে। They are mixed in ratio 3:2. এই মিশ্ৰণ দুটা 3:2 মিক্স আপ কৰা হ'ল বুলি কৈছে। তাৰপিছত ফাইন ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ ইন ৰিজাল্টিং মিক্সাৰ। এইটো 3:2 মিক্সাৰ কৰাৰ পাছত নতুন ৰেচিঅ'টো, নতুন যোনখিনি মিক্সাৰ হ'ব মিশ্ৰণ, সেইখিনিত গাখীৰ আৰু পানীৰ অনুপাতটো কি হ'ব সেইটো আমাক উলিয়াব দিছে। অ'কে, অসমীয়াত কুৱেশ্যনটো এবাৰ পঢ়ি দিছোঁ। দুটা পাত্ৰ A আৰু Bত ক্ৰমে গাখীৰ আৰু পানীৰ মিশ্ৰণ 4:1 আৰু 9:11 অনুপাতত আছে। সিহঁত দুটাক ক্ৰমে 3:2 অনুপাতত মিশ্ৰণ কৰা হ'ল। ফলক্ৰমে সৃষ্টি হোৱা নতুন গাখীৰ আৰু পানীৰ মিশ্ৰণৰ অনুপাত কিমান সেইটো উলিয়াব দিছে। অ'কে, এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে কি কৰিবা, ফাৰ্ষ্ট পাৰ্টটো এইটো, ইয়াত গাখীৰ আৰু পানীৰ অনুপাত কিমান আছে 4:1 আৰু দ্বিতীয় পাত্ৰ এইটোত অনুপাত কিমান আছে, দ্বিতীয়টোত গাখীৰ আৰু পানীৰ অনুপাত 9:11। অ'কে, তাৰপিছত they are mixed in the ratio 3:2। সিহঁত দুটাক কি অনুপাতত মিক্স আপ কৰা হয় বুলি কৈছে, 3:2। এতিয়া এটা কথা মন কৰিবা, ইয়াত 4 আৰু 1 কিমান হ'ব 5। অ'কে, আৰু ইয়াত 9 আৰু 11, ইয়াত হ'ব 20। এতিয়া কি হ'ব, আমি চাব লাগিব ইয়াত যিটো হয় এইটো 20ৰ, 9 আৰু 11 এইটো 20ৰ এইটো 20ৰ মাল্টিপুল হ'ব লাগিব আৰু এইটো 5ৰ মাল্টিপুল হ'ব লাগিব। অ'কে, আমি সমান সমান কৰি ল'ব লাগিব। অ'কে, এতিয়া ইয়াত 20 আছে, ইয়াত আমি 0 এটা দি ল'ম। 20 হৈ গ'ল, এইটো এতিয়া 20ৰ মাল্টিপুল হৈ গ'ল তলৰটো এইটো। তাৰপিছত ইয়াত 0 এটা দিলোঁ কাৰণে ইয়াতো 0 এটা দি দিলোঁ। অ'কে, এতিয়া এইটো 20ৰ মাল্টিপুল হৈ গ'ল, এইটো 5ৰ মাল্টিপুল হৈ গ'ল। এতিয়া চোৱা, এতিয়া ইয়াত নতুন যোনটো মিশ্ৰণ হ'ব ইয়াত হ'ব নতুন মিশ্ৰণটো। এতিয়া মন কৰিব লাগিব 30ক 5 কেইবাৰ যাব, 30ক 5 ছবাৰ যাব, হয় নাই, 5 6 গুণ 30। এই 6টো 4 লগত পূৰণ কৰিলে কিমান হ'ব, এই ফাৰ্ষ্টটোৰ লগত, অকল ফাৰ্ষ্ট মিশ্ৰণটোৰ লগত 6টো এই 4টোৰ লগত পূৰণ কৰিলে 6 4 গুণ 24, এটা 24 হ'ল ফাৰ্ষ্টটো। আকৌ ইয়াৰ ফাৰ্ষ্টটো আনিব লাগিব, 20 কিমান গুণ 20 ডিভাইডক 20 কৰিলে এগুলো 1, 20ক এবাৰ যাব, 1 9 গুণ কিমান 9, 1 9 গুণ প্লাছ এইটো 9 থাকিব। অ'কে, এই দুটা মিশ্ৰণ কিমান টোটেল 30 আৰু 20 50 হৈ গ'ল। 50 যদি 24 প্লাছ 9 কিমান হ'ব, 24 প্লাছ 9 হ'লে 33। এইটো যদি 33 হয়, 50 পৰা আৰু 33 গ'লে কিমান, এডোখৰ কিমান হ'ব 17। এটাকে নতুন মিশ্ৰণটোৰ অনুপাত কিমান হ'ব 33:17। অ'কে, মই আকৌ এবাৰ বুজাই দিছোঁ। প্ৰথমতে আমি
এই পাত্ৰটোত যি যি আছিলে সেনেকৈ অনুপাতকেইটা লিখিব লাগিব 4:1 আৰু 9:11 এইটো লিখা হৈ গ'ল তাৰপাছত কি অনুপাতত মিক্স কৰা হ'ল সেইকেইটা তলত লিখিব লাগিব তাৰপিছত 4 1 কিমান হ'ল 5 আৰু 9 প্লাছ 11 20 হ'ল এইকেইটা প্লাছ কৰি যিমান পাম এই তলতো মাল্টিপল হ'ব লাগিব অ'কে বা হৰণ যাব লাগিব তেনেকৈ ইয়াত 0 এটা দি বনাই ল'লোঁ তাৰপিছত 5 কেইবাৰ গৈছে 5 ছবাৰ গৈছে 6 টো এই চাইডলৈ পূৰণ কৰি দিলোঁ 24 হ'ল প্লাছ আকৌ এই প্ৰথম মিক্স অনুপাতটোৰ কাৰণে প্ৰথমটো বনালোঁ 20 এগুণ 20 হ'ল তাৰপিছত আৰু 9টো পূৰণ কৰিলোঁ 9 এই দুটাৰ এড কৰি আমি কিমান পালোঁ 50 এই যিটো 50 পালোঁ অল টোটেল 50 হ'ব লাগিব ইয়াত 33 আৰু 17 50 ওলাইছে অ'কে ইয়াত 33 হ'লে এইটো 50 পৰা মাইনাছ 33 কৰিলে 17 ওলাব অ'কে দ্বিতীয়টো এবাৰ পঢ়িছোঁ কুৱেশ্যনটো তোমালোকে ভালদৰে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা টু এলয় কণ্টেন্স টিন এণ্ড আইৰণ ইন ৰেচিঅ' 1:2 and 2:3 if two alloys are mixed in proportion of 3:4 the ratio of tin and iron in newly formed alloy okay কুৱেশ্যনটো পঢ়ি বুজিবলৈ চেষ্টা কৰিবা একেই কৈছে দুটা সংকৰ ধাতু বা মিশ্ৰ ধাতু বুলি কোৱা হয় হা এলয় প্ৰথমটো টিন আৰু আইৰণ 1:2 অনুপাতত আছে আৰু দ্বিতীয়টো টিন আৰু আইৰণ 2:3 অনুপাতত আছে যদি মিশ্ৰ ধাতু দুটা 3:4 অনুপাতত মিহলি কৰি দিয়া হয় তেনেহ'লে নতুনকৈ সৃষ্টি হোৱা মিশ্ৰ ধাতুটো টিন আৰু আইৰণ কিমান অনুপাতত থাকিব একে প্ৰথম এইটো ধাতু এইটো এটা সংকৰ ধাতু প্ৰথমটোত কিমান অনুপাতত আছে বুলি কৈছে 1:2 দ্বিতীয়টোত কিমান অনুপাতত 2:3 মিক্স আপ কিমানত হৈছে ইয়াত তলত লিখিবা 3:4 ইয়াতে 2 + 3 কিমান পালোঁ 5 টোটেল ইয়াত 3 অ'কে এতিয়া এই তলৰটো ইয়াত 5 পালোঁ নহয় 5 হৰণ যাব লাগিব হা 5 মাল্টিপল হ'ব লাগিব অ'কে সেইটো কাৰণে আমি কি কৰি দিলোঁ ইয়াত 5 এটা পূৰণ কৰি দিলোঁ 20 হৈ গ'ল ইয়াত 5 এটা পূৰণ কৰি দিলোঁ কাৰণে ইয়াতো 5 এটা পূৰণ কৰি দিলোঁ 15 হ'ল এতিয়া এইটো চাব লাগিব 5 এইটো 20 কেইবাৰ গৈছে 4বাৰ আৰু এইটো 3 15 কেইবাৰ গৈছে 5বাৰ অ'কে এতিয়া নতুনকৈ সৃষ্টি হোৱা এইটো টোটেল 3 5 গুণ 15 4 5 গুণ 20 কিমান হ'ব 3 5 গুণ 15 আৰু 4 5 গুণ 20 3 5 গুণ 15 4 5 গুণ 20 হ'লে এইটো 35 হ'ব অ'কে এইটো অল টোটেল ইয়াত 35 ওলাব ইয়াত এইটোৱে আৰু এইটোৱে হেৰি কৰিলে এতিয়া কি কৰিব লাগিব তোমালোকে চোৱা 35 পালোঁ তাৰপিছত 3 কেইবাৰ গৈছে 5বাৰ হা 5 এয়া 1 লগত পূৰণ কৰিলে কিমান হ'ব 5 ইয়াত 5 হ'ব অকল প্ৰথমকেইটা কৰিলে এইকেইটা 35 পৰা মাইনাছ কৰি এইটো উলিয়াই ল'ব পাৰিম প্ৰথমটো 3 5 কেইবাৰ গৈছে আৰু 3 15 কেইবাৰ গৈছে 5বাৰ সেইকাৰণে 5 এগুণ 5 হা এইটো এনেকৈ লিখি দিম এইকেইটা 15 নহয় জানো এইকেইটা ভেলুটো 15 এইটোকেইটা 20 এতিয়া 15ক 3 এইটো একেবাৰ যাব 5 3 5 5বাৰ আৰু 1 to 1 এগুণ 5 সেইকাৰণে এইটো 5 দিলোঁ এই প্ৰথমটোৰ লগত কৰি লৈছোঁ আকৌ এইটোৰ পৰা আহিব 5 20 কেইবাৰ যাব 4বাৰ লিখি দিছোঁ 20 4 আৰু 5 গ'লে 4 ইনটু ইয়াত কি আছে 2 4 গুণ 8 ইয়াত 8 হ'ব এতিয়া টোটেল আছে 35 8 আছে কিমান 13 যদি হয় ইয়াত কিমান হ'ব 35 পৰা 13 মাইনাছ কৰিলে 22 এতেকে নতুনকৈ সৃষ্টি হোৱা ধাতুটোত টিন আৰু আইৰণ কিমান থাকিব 13:22 অ'কে এইটো এনচাৰ 3 নম্বৰ কুৱেশ্যন 2 bottle contain acid and water in ratio 2:3 and 1:2 respectively. These are mixed in the ratio 1:3. What is the ratio of acid and water in new mixer? Okay. দুটা বটলত এচিড আৰু পানী ক্ৰমে
2:3 আৰু 1:2 অনুপাতত আছে। সিহঁতক 1:3 অনুপাতত মিহলি কৰা হ'ল। অ'কে, নতুনকৈ গঠন হোৱা মিশ্ৰণটোত থকা এচিড আৰু পানীৰ অনুপাত কিমান হ'ব? একে কুৱেশ্যনটো পঢ়ি তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। ফাৰ্ষ্ট এইটো এটা মিশ্ৰণ, এইটো এটা মিশ্ৰণ। প্ৰথমটোত এচিড আৰু পানী কিমান অনুপাতত আছে? 2:3 আৰু দ্বিতীয়টোত 1:2। অ'কে, ইয়াত নতুনকৈ মিশ্ৰণটো সৃষ্টি হ'ব। আৰু হেৰিটো কিমান হৈছে? মিক্স আপ কিমানকৈ কৰা হৈছে? সিহঁতক 1:3 অনুপাতত মিহলি কৰা হ'ল। এটা 1 তাৰপিছত 3 অনুপাতত মিহলি কৰা হ'ল। অ'কে, এতিয়া এইকেইটা আমি কিমান পাইছোঁ? 3, এইকেইটা মানে 5। অ'কে, এইটো 5 মাল্টিপল হ'বলৈ হ'লে ইয়াত 5 এটা পূৰণ কৰিলোঁ, আৰু এইটোত ইয়াত 5 এটা পূৰণ কৰিলোঁ, যেতিয়া ইয়াত 5 এটা পূৰণ কৰিবলগীয়া হ'ল। এতিয়া আমি কিমান পালোঁ? ইয়াৰ ভেলুটো 15। 15ক 3 একেবাৰে যাব 5 বাৰ। অ'কে, তাৰপিছত এইটো এবাৰ 1, এইটো 5ক যদি 5 যায় এইটো 1, 1টো যদি আৰু 2 লগত পূৰণ কৰোঁ কিমান হ'ব? 2। প্ৰথমটোত 2 হ'ব, তাৰপিছত 3য়ে 15ক 5 বাৰ যাব, 5 আৰু 1 5। এই টোটেল কিমান? 5, 3 15, কিমান হ'ব লাগে? 20। 5 আৰু 2 কিমান হ'ব? 7। আৰু 20ৰ পৰা 7 গ'লে কিমান? 13। এতিয়াকে নতুনকৈ সৃষ্টি হোৱা মিশ্ৰণটোত এচিড আৰু পানী কিমান থাকিব? 5 + 2 হ'লে 7:13। সেইটো এনচাৰ। চাৰি নম্বৰ কুৱেশ্যন। In 2 types of brass, the ratio of copper to zinc are 8:3 and 15:7 respectively. If the 2 types of brass be melt in 5:2, a new type of brass is obtained. The copper to zinc in this new type of brass is. Okay. দুটা পিতলৰ বস্তুত তাম আৰু 10টা বা জিংক ক্ৰমে 8:3 অনুপাতত আৰু 15:7 অনুপাতত আছে। যদি দুটা পিতলৰ বস্তু 5:2 অনুপাতত গলোৱা হ'ল, হা, একেই কুৱেশ্যন। নতুনকৈ সৃষ্টি হোৱা পিতলৰ বস্তুটোত থকা তাম আৰু জিংকৰ অনুপাত কিমান হ'ব? অ'কে, এই কুৱেশ্যনটো চোৱা। এয়া এটা পিতলৰ বস্তু, এয়া এটা পিতলৰ বস্তু। ইয়াত তাম আৰু জিংক কিমান আছে? 8:3 অনুপাতত, আৰু এই দ্বিতীয়টোত কিমান আছে? 15:7 অনুপাতত। অ'কে, এই দুটা এড কৰিলে কিমান হ'ব? 22, আৰু 8 3 কিমান হ'ব? 11। অ'কে, ইয়াত নতুনকৈ সৃষ্টি হোৱা এইটো অনুপাত হ'ব। অ'কে, তাৰপিছত কিমান অনুপাতত মিহলোৱা হ'ল বুলি কৈছে? 5:2 অনুপাতত গলোৱা হ'ল। 5:2 অনুপাতত গলোৱা হ'ল। এতিয়া এইটো 22 হৰণ যাবলৈ বা 20 মাল্টিপল হ'বলৈ ইয়াত 2 দি দিলোঁ। ইয়াত 2 দি দিয়াৰ লগে লগে ইয়াত মাল্টিপল হ'বলৈ ইয়াত 2 আছে, 2 দি দিলোঁ, ইয়াত 5 দি দিলোঁ। অ'কে, এতিয়া সমান এইটো হৰণ যাব, এইটো হৰণ যাব। অ'কে, 22 ইয়াত কেইবাৰ যাব? 22ক 22 এবাৰ যাব, 22ক এবাৰ যাব, কিন্তু আৰু 15, ইয়াত 15 আছে, 15 কৰিব লাগিব। এইটো কিমান হয়? তাৰপিছত 11, এইটো 5 যাব। 55 ডিভাইডেড বাই 11 কিমান হ'ব? 5 গুণ। তাৰপিছত ইয়াত কিমান আছে? আমি প্ৰথমটো চাব লাগিব, কিমান হ'ব? 8 5 গুণ 40। প্ৰথমটো 40 ডিভাইডেড বাই 24 আৰু এইটোত ইয়াৰ প্ৰথমটোত কি আছে? 22ক হৰণ কৰিলে কেইবাৰ যাব? এবাৰ, আৰু এই প্ৰথমটো কি? 15 কিমান হ'ল? 55। অল টোটেল ইয়াত কিমান হ'ব? এই দুটা প্লাছ কৰি ইয়াত হ'ব কিমান? 55 22 77। 77ৰ পৰা 45 গ'লেগে, 77ৰ পৰা 55 গ'লেগে,
22 কিমান হ'ল 55 আৰু 22 এইটাক যদি সৰু কওঁ কিমান যাব 11 11 5 গুণ 11 2 গুণ এইটো ৰেচিঅ' হ'ব নতুনকৈ সৃষ্টি হোৱা পিতলৰ বস্তুত থকা তাম আৰু জিংকৰ অনুপাত কিমান হ'ব 5:2 এইটো এনচাৰ